প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰে BPL ঘৰৰ ডাঙৰ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল, যদি আপোনালোকৰ জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে আৰু আপোনালোকে এতিয়াও চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি লাভ কৰা নাই, তেনেহ'লে কিন্তু আজি আপোনালোকৰ কাৰণে গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। যিসকলে চৰকাৰী ঘৰৰ জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে আৰু যিসকলে এতিয়াও চৰকাৰী ঘৰৰ পইচা লাভ কৰা নাই, সেইসকলে আজি চৰকাৰী ঘৰৰ ভেৰিফাই লিষ্টটো চেক কৰক যে আপোনালোকৰ নামটো ভেৰিফাই হৈছে নে হোৱা নাই। যদি আপোনালোকৰ নামটো ভেৰিফাই হোৱা নাই, তেনেহ'লে কিন্তু আপোনালোকে আৰু আপোনালোকৰ পঞ্চায়তত ডকুমেণ্ট জমা কৰিব লাগিব, নহ'লে কিন্তু আপোনালোকে চৰকাৰী ঘৰৰ পইচা লাভ নকৰিব। কেনেকুৱাকৈ আপোনালোকে চৰকাৰী ঘৰৰ একাউণ্ট ভেৰিফাই লিষ্টটো চেক কৰিব, সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ, চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। অহাৰ পিছত ইয়াত চাব, ফাৰ্ষ্ট দিয়া থাকিব এবাউট এছ, 2 নম্বৰত চাব দিয়া থাকিব আৱাজ শ্বপ। এতিয়া আপোনালোকে আৱাজ শ্বপৰ ওপৰত এবাৰ ক্লিক কৰিব। এতিয়া কিন্তু আপোনালোকৰ ওচৰত এইটো পেজ অপেন হৈ যাব এনেকুৱাকৈ। ইয়াত চাব 2 নম্বৰত দি আছে ৰিপৰ্ট। এতিয়া আপোনালোকে ৰিপৰ্টৰ ওপৰত এবাৰ ক্লিক কৰিব। ফাৰ্ষ্ট আৱাজ শ্বপ, তাৰপিছত ৰিপৰ্টৰ ওপৰত এবাৰ ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত এইটো পেজ অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব, ইয়াত অলপমান তলত আহি যাব। অহাৰ পিছত ইয়াত চাব, ইয়াত ABCD অপশ্যন দিয়া থাকিব। এতিয়া আপোনালোকে অলপমান তলত আহি যাব। অহাৰ পিছত ইয়াত চাব, ইয়াত যিটো F নম্বৰত অপশ্যন দিয়া থাকিব EFMS ৰিপৰ্ট, ইয়াত যিটো এপৰ 3 নম্বৰ অপশ্যন দি আছে বেনিফিচিয়াৰী ডিটেইলছ, বেনিফিচিয়াৰী ৰেজিষ্টাৰ একাউণ্ট ফৰজেন এণ্ড ভেৰিফাই। এতিয়া আপোনালোকে এপৰ 3 নম্বৰ অপশ্যনটোৰ ওপৰত ক্লিক কৰিব। ইয়াত চাব, ইয়াত এপৰ 3 নম্বৰ অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত আৰু এটা নতুন পেজ ইয়াত আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত একো ক্লিক কৰিব নালাগে। ইয়াত চাব, তলত দিয়া থাকিব অল ষ্টেট। এতিয়া আপোনালোকে ডাইৰেক্ট সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। ফাৰ্ষ্ট আপোনালোকে ইয়াত ষ্টেট নাম আসাম চিলেক্ট কৰি লৈ ল'ব, অথবা যিটো আপোনালোকৰ ষ্টেট নাম হয় আপোনালোকে ইয়াত চাই চিলেক্ট কৰি লৈ ল'ব ষ্টেট নাম। তাৰপিছত চিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নাম। এতিয়া আপোনালোকে ইয়াত চাইলে ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব আপোনালোকৰ ব্লকৰ নাম। এতিয়া আপোনালোকে ইয়াত আপোনালোকৰ ব্লকৰ নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব আপোনাৰ পঞ্চায়তৰ নাম। এতিয়া আপোনালোকে ইয়াত আপোনালোকৰ পঞ্চায়তৰ নামটো চিলেক্ট কৰি লৈ ল'ব। ফাৰ্ষ্ট ষ্টেট, ডিষ্ট্ৰিক্ট, ব্লক আৰু পঞ্চায়ত। এতিয়া আপোনালোকে ইয়াত সকলো চিলেক্ট কৰি ইয়াত চাব দি আছে ছাবমিট। এতিয়া আপোনালোকে সকলো চিলেক্ট কৰি আপোনালোকে এতিয়া ছাবমিটৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনালোকৰ ওচৰত আপোনাৰ পঞ্চায়তৰ চৰকাৰী ঘৰৰ একাউণ্ট ভেৰিফাই লিষ্টটো ইয়াত অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে লিষ্টটো অপেন কৰি ইয়াত চাব লাগিব, যদি আপোনালোকৰ জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে আৰু আপোনালোকে এতিয়াও চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি লাভ কৰা নাই, তেনেহ'লে কিন্তু আপোনালোকে এই লিষ্টটো চাব লাগিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনালোকৰ লিষ্টত নাম আহিছে, এতিয়া আপোনালোকে ইয়াত চাব লাগিব, ইয়াত চাব লাগিব ষ্টেটাছ। এতিয়া আপোনালোকৰ নামটো ইয়াত ভেৰিফাই আছে নে নাই। যদি আপোনালোকৰ নামটো ভেৰিফাই আছে, যদি ঘৰৰ পইচা সোমোৱা নাই, অতি সোনকালে আপোনালোকৰ একাউণ্টত চৰকাৰী ঘৰৰ পইচা সোমাই যাব। আৰু যদি ইয়াত আপোনালোকৰ নাম আহিছে আৰু ইয়াত লিখা থাকে ৰিজেক্টেড, এতিয়া আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনাৰ ঘৰৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো চেক কৰিব আৰু ইয়াত আপোনালোকৰ ফুল নেম চেক কৰিব আৰু তাত যিটো আপোনালোকে বেংকৰ একাউণ্ট জমা কৰিছিল, এতিয়া আপোনালোকে ইয়াত বেংকৰ নামটো চেক কৰিব যে ইয়াত আপোনালোকৰ ছেম হয় নে নহয়। আৰু এইফালে চাব দি আছে ষ্টেটাছ। এতিয়া আপোনালোকে ইয়াত চাব লাগিব যে ইয়াত ভেৰিফাই আছে, ৰিজেক্ট হৈছে। এইবাৰ কিন্তু বহুতো মানুহৰ নাম ৰিজেক্ট হৈ গৈছে। যদি আপোনালোকৰ লিষ্টত নাম আহিছে আৰু ইয়াত লিখা থাকে ৰিজেক্টেড, তেনেহ'লে কিন্তু আপোনালোকে আপোনাৰ পঞ্চায়তত যাব লাগিব আৰু আপোনালোকে ডকুমেণ্ট জমা কৰিব লাগিব। আপোনালোকৰ নামটো ৰিজেক্ট হৈ গৈছে। কিহৰ কাৰণে আপোনালোকৰ নামটো ৰিজেক্ট হৈছে, এইটো ৰিজনটো
দি আছে। এইবাৰ কিন্তু বহুতো মানুহৰ নাম ৰিজেক্ট হৈছে, সেইকাৰণে এতিয়ালৈকে একাউণ্টত চৰকাৰী ঘৰৰ পইচা সোমোৱা নাই। যদি আপোনালোকৰ জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে, আপোনালোকে এতিয়াও চৰকাৰী ঘৰৰ পইচা লাভ কৰা নাই, তেনেহ'লে আপোনালোকে আজিয়ে চাই লওক যে আপোনালোকৰ নামটো ভেৰিফাই আছে, ৰিজেক্ট হৈছে। অতি সোনকালে লিষ্টটো চাই লওক জিঅ'টেক হোৱাসকলে, নহ'লে কিন্তু আপোনালোকে পিছত চৰকাৰী ঘৰৰ পইচা লাভ নকৰিব। আজি চৰকাৰী ঘৰৰ ভেৰিফাই লিষ্টটো মুকলি হৈ গৈছে নতুনকৈ।